কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাজ্যে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ কৰবাত আঁচনি সম্পূৰ্ণ হলেও ওলোৱা নাই পানী আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাজ্যে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী বিভাগীয় মন্ত্ৰীৰ দম্ভালী আৰু ঠিকাদাৰৰ মৈমতালিত পণবন্দী সাধাৰণ জনতা আৰু এই সন্দৰ্ভত সবিশেষ জনাব অৰূপ সেনে হয় হাবি জংগলে ভৰি পৰিছে হাইলাকান্দি জিলাৰ এখন পানী যোগান আঁচনি আৰু হাইলাকান্দি জিলাৰ গোৱালিপাৰ গাঁৱত এই পানী যোগান আঁচনিখন হাবি জংগলে ভৰি পৰিছে আৰু আমি সামগ্ৰিক পৰিৱেশ জগাবলৈ আমি আমাৰ সহযোগী অনুৰোধ কৰি আছোঁ যে যোৱা 5 বছৰ ধৰি পানী যোগান আঁচনিখনত পানী নাপায় ৰাইজে আৰু যাৰ ফলত হাবি জংগলে ভৰি পৰিছে এই পানী যোগান আঁচনি কিন্তু বাৰম্বাৰ ইয়াৰ স্থানীয় ৰাইজে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা কিংবা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক অৱগত কৰাৰ পিছতো এতিয়ালৈকে ইয়াৰ যি স্থানীয় ৰাইজ কোনো সুবিধা পোৱা নাই যাৰ ফলত তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছে আমি সামগ্ৰিক পৰিৱেশ দেখাবলৈ আমাৰ সহযোগীক অনুৰোধ কৰিছোঁ কেনেদৰে এই পানী যোগান আঁচনিখন হাবি জংগলে পৰি গৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিলে যে পানী যোগান আঁচনিৰ জেমৰ স্কিমৰ যি ৰাইজ আছে তেওঁলোকে হৰ ঘৰ নল হৰ ঘৰ জল কিন্তু এই যি স্বপ্ন প্ৰধানমন্ত্ৰীৰ স্বপ্ন এতিয়া হাইলাকান্দিত দেখিবলৈ পোৱা গৈছে প্ৰশাসনত পৰিণত হৈছে কিয়নো হাইলাকান্দি জিলাৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে আৰু যিসকল বিষয় আছে আৰু বৰাতত ঠিকাদাৰবিলাকো তেওঁলোকে মৈমতালি কৰাৰ অভিযোগ উঠিছে হাইলাকান্দি জিলাত বহু কেইটা পানী যোগান আঁচনি এতিয়া বিকল হৈ পৰিছে আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে আৰু কিছু যি সংগঠনৰ লোক আছে তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ যত্ন কৰিম আৰু কি ক'ব তেওঁলোকে কিমান দিন হৈছে তেওঁলোকৰ কি অসুবিধা হৈছে গাঁৱত কিমান লোক আছে ইয়াৰ যি পানী যোগান আঁচনিৰ পৰা বঞ্চিত হৈ পৰিছে ইয়াত মানুহ 4-5 হাজাৰৰ আশপাশ হ'ল এতিয়া আজি 5 বছৰ হ'ল এইটো পানী পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ জনোৱাৰ পিছতো কৰ্ণপাত কৰা নাই আপোনালোকে যে অভিযন্তা কিবা জনাইছিল চব বিভাগত মই জনাইছোঁ মোৰ লগতে আৰু মানুহ আছিল এই ৰাইজলৈ জনাইছোঁ তেওঁ কৈছে যে বছৰত কিবা 10,000 মান মেইনটেনেন্সৰ লাগি পইচা আহে এই পইচাবিলাক লৈ কিছু কৰিব নোৱাৰে ইয়াৰলি বৰ্তমান গভৰ্ণমেণ্টৰ পৰা 10,000 টকা আহে এই মেইনটেনেন্সৰ লাগে কিন্তু এই 10,000 টকা মেইনটেনেন্সৰ বাৰে একো নহয় এইবিলাক আৰু বিভিন্ন কথা পাতি হৈছে আৰু হ'ব বুলি আশ্বাস দিছে কিন্তু হোৱা নাই কিমান দিন হৈছে 4-5 বছৰ হৈছে এতিয়ালৈকে আপোনাৰ এই গাঁৱৰ ৰাইজে কেনেকুৱা পানী ক'ৰ পৰা পানী এতিয়া পুকুৰৰ পৰা দিঘিৰ পৰা যোনে জনাইছোঁ এয়া আছিলে এগৰাকী ইয়াৰ স্থানীয় লোক আমাৰ লগত আৰু কেইবাজনো লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হৈছে আৰু কি ক'ব আপুনি ইয়াৰ স্থানীয় লোক কি ক'ব কিয় কাৰণে এই পানী যোগান আঁচনিখন বন্ধ হৈ পৰিছে চাওক আজিৰ পৰা 4-5 বছৰ আগতলৈকে এইটো স্কিমটো বন্ধ পৰি আছে কিয় বন্ধ হোৱা মেইনটো কথা হ'ল ইয়াত কোনো ষ্টাফ নাই আজি 3-4 বছৰ পৰা কোনো ষ্টাফ নাই এই মেচিনবিলাকো আৰু এই যে মেটেৰিয়েলছবিলাক মেচিনবিলাকো ধীৰে ধীৰে আপোনাৰ কি হয় মানে বেয়া হৈছে আৰু তো মই এইটো ডিপাৰ্টমেণ্টো এবং এইটো গাৰ্জেন মিনিষ্টাৰক মই অনুৰোধ জনাইছোঁ সোনকালে এইটো কামবিলাক চাই কৰি দেৱাৰ জন্য এইটো ইয়াতে এটা মেগা PHC প্ৰকল্প নিৰ্মাণ কৰা হৈছিলে 2-3 বছৰ আগত এইটো এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই নেকি মেগা PHC গভৰ্ণমেণ্টৰ ঘৰত আপোনাৰ সম্পূৰ্ণ হৈছে কিন্তু তাত কাম একো হোৱা নাই ৰাইজে পানী নাপায় আৰু কাৰ গাফিলতি আপুনি কি ভাবে মই এইটো ভাবিম ডিপাৰ্টমেণ্টৰ গাফিলতি হ'ব এইটোৱে হ'ব ডিপাৰ্টমেণ্টৰ গাফিলতি হ'ব ডিপাৰ্টমেণ্টৰ গাফিলতি নহ'লেহেঁতেন ইয়াতো বহুত আগতে কামখিনি হৈ গ'লে আপোনালোকে এতিয়া ক'ৰ পৰা পানী খাই থাকে দিঘিৰ পৰা পুখুৰীৰ পৰা পানী খাই থাকোঁ আৰু কি কৰিম উপায় নাই আৰু আপোনালোকে হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগত জনাইছিলে অৱগত কৰিছিলোঁ একবাৰ দুবাৰ নহয় বহুকেইবাৰ অৱগত কৰা হৈছিলে তো তেওঁলোকে ৰিপ্লাই কৰে আৰু কামটো হ'ব আশ্বাস দি থাকে কাম হোৱা নাই আশ্বাস দি থাকে আপুনি ফোন কৰিলে বা কিবা কিবি আপোনাৰ কমপ্লেইন কৰিলে তেওঁলোকে কয় কামটো হ'ব আৰু এনেকৈ আশ্বাস দিয়ে বাকী একো নহয় কাম নহয় আশ্বাস দেওয়ার কারণে তেওঁলোক তো ভাল
এতিয়া আপুনি কি বিচাৰিব কি দাবী জনাব চৰকাৰক মই এতিয়া বিচাৰিম যে কামটো সোনকালে কৰাৰ জন্য তো হয় অৰূপ সেন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ